আপোনালোকক দেখাই দিছোঁ চব কোন দেশৰ প্লেয়াৰবিলাক আহিছে। চব এইফালে আছে ইণ্ডিয়া, ডেনমাৰ্ক, হংকং, কোৰিয়া। কথা কিছুমান কোৱা কিন্তু দেই। ঘৰত কি বুলি গম পাই আমি আহিছোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এইচ ভ্লগছ এণ্ড ট্ৰেভেলছ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ বেয়া চলিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে সকলোৰে ভাল হওক। তো গাইজ, এতিয়া আমি গৈ আছোঁ গুৱাহাটীত খেল চাবলৈ। মানে গুৱাহাটীত হৈ আছে বেডমিণ্টন ৱৰ্ল্ড কাপ, গতিকে আমি তালৈকে ওলাইছোঁ যাবলৈ। বাকী তালৈ গৈ আছোঁ যিহেতু বেডমিণ্টন মানে ইমান ফেমাছ, মানে মানুহে নকৰে, ফেমাছ হয়, এটা ভাল গেম হয়, মানে আমি ফেমাছ কৰিব লাগিব যেনেকৈ ক্ৰিকেট যেনেকৈ চায় মানুহে। হয়, তো তাত আৰু এটা তাত প্লাছ পইণ্ট আছে, তাত ফ্ৰী মানে চাবলৈ ফ্ৰী সুবিধা দিছে। আৰু কোনো ধৰণৰ টিকেট চিকেট নালাগে, আপোনালোক আহিব পাৰে। আৰু খেলটো হ'ব ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়ামত। তো তালৈকে আমি গৈ আছোঁ। তো খেলটো হৈ আছে প্ৰায় 12 তাৰিখ মানৰ পৰা। তো 19 তাৰিখলৈকে হ'ব। আজি 17 তাৰিখ। তো আজি আমি গৈ আছোঁ। আমাৰ যোৱাটো পিছত বহুত বেছি দেৰিয়ে হৈ গ'ল। কাম আছিল ন, আমাৰ কামটো খাৰী কৰি যাবলৈ লাইট হৈছে। কাম চাম কৰি এতিয়া বাজি গ'ল কেইটা? এতিয়া বাজি গ'ল ৰাতিপুৱা 7:27। আমাৰ ট্ৰেইন আছে 7:41। তো ধুনীয়াকৈ আমি গৈ পাই যামগৈ 12টা মানত। তো 1টা বজাৰ পৰা খেল ষ্টাৰ্ট হ'ব, 1টাৰ পৰা 4টালৈকে। মই খেলৰ টাইমটো আপোনালোকক কৈ দিছোঁ। তো খেলটো ষ্টাৰ্ট হ'ব প্ৰায় 1টা বজাৰ পৰা। তো 1টাৰ পৰা 1:20লৈকে এটা হ'ব, 1:20ৰ পৰা চাগে 2টালৈকে হ'ব নেকি? 1:20ৰ পৰা মানে ধৰা 1:20ৰ পৰা 2টালৈকে হ'ব আৰু। 1:20ৰ পৰা 2টালৈকে মানে ধৰা আধা ঘণ্টাকৈ হয় আৰু, আধা ঘণ্টা 40 মিনিট তেনেকৈ হয় আৰু। 20 পইণ্টছৰ খেলা হয়। পূৰা 1টা বজাত ষ্টাৰ্ট হ'ব, টোটেল 10খন মেচ হ'ব, 4টা বজাত শেষ হ'ব। তো সেই টাইমমতে আমি পোৱাকৈ গৈ আছোঁ। আৰু আপোনালোকো আহিব খেল চাবলৈ। পূৰা ফ্ৰী টিকেট দি আছে, ফ্ৰী বুলি নহয় মানে ফ্ৰীতে হ'লেও আহিব, এনে হ'লেও আহিব। এতিয়া চাওক, মানে আমাৰ মানুহখিনিয়ে খালি ক্ৰিকেট খেল চাবলৈ যায়, ক্ৰিকেট বা ফুটবল হ'লেহে বেছিকৈ যায়। বিৰাট কোহলি মেইন, সেইটো নহয়। তো আমি তেওঁলোকক পপুলাৰ কৰিব লাগিব, কাৰণ তেওঁলোকে দেশৰ কাৰণে। আৰু ইয়াতকৈ আটাইতকৈ ডাঙৰ কথাটো হৈছে 45খন দেশৰ প্লেয়াৰ আহিছে তাত খেলিবলৈ। আৰু আমাৰ আৰু এটা গৌৰৱৰ বিষয় যে আমাৰ গুৱাহাটী আহিছে ন, আমাৰ অসমৰ গুৱাহাটী। গৌৰৱৰ বিষয় মানে আমাৰ গুৱাহাটীতে আহিছে 45খন দেশৰ প্লেয়াৰ। গতিকে আমি গৈ আছোঁ, আপোনালোকো আহিব। তো চাই থাকক ভিডিঅ'টো, একদম তালৈ গৈ আপোনালোকক লগ পাই আছোঁ। এতিয়া বহুত বেছি ভোক লাগিছে, কিবা এটা খাই লওঁ বোলা। ভোক লাগিলেই নে? এইটো খাই আহা নাই। ফাইনেলি আমি আহি নামি গ'লোঁ। পূৰা ফাইনেলি আহি গুৱাহাটী পাই গ'লোহি। তো এতিয়া গৈ আছোঁ। এতিয়া ক'ত যাব প্ৰথম? নাই, প্ৰথম যাব লাগিব পটল বজাৰ। প্ৰথমতে যাম পটল বজাৰ, আমাৰ নকটি আছে পটল বজাৰ। তো প্ৰথম আমি যাব লাগিব পটল বজাৰ। তাতে গৈ আমি খাই দিম, খাব লাগিব। নাই খাই ল'ব, ভাত খাম বাৰু। ভাত পানী খাই লওঁ, খাই কৰি তাৰপিছত তাৰপৰা একদম তাৰপৰা বাছ লৈ আমি বাছ লৈ যাব লাগিব। আমি আমিনগাঁও গৈ তাৰপৰা অলপ দূৰ আছে আকৌ ষ্টেডিয়ামটো অকণ দূৰ আছে, খোজকাঢ়ি যাবগৈ পাৰিম। ব'লা। আমাৰ ঘৰত কি বুলি গম পাই আমি আহিছোঁ। ফাইনেলি আমি আহি আমি ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়াম পাই গ'লোহি। তো এতিয়া পূৰা ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া মানে ডাইৰেক্ট একদম তালৈকে যোৱা নাই, যাম আৰু লাহে লাহে। তো ধুনীয়াকৈ আপোনালোকে দেখাইছোঁ, চাই লওক ভিউটো। এইটো হৈছে চাৰিওফালৰ পৰিৱেশ। এতিয়া প্ৰায় বাজি গ'ল কেইটা? এতিয়া প্ৰায় বাজি গ'ল কেইটা বাজিল? এতিয়া প্ৰায় 1:47, মানে 1:47 হৈ গ'ল। মানে খেল ষ্টাৰ্ট হৈ গ'ল। তো আমি আহি পাওঁতে অকণ দেৰি হৈ গ'ল। পল্টন বজাৰৰ পৰা আহিলোঁ বাছেৰে, তাৰপিছত বাকীখিনি আহিলে টমটমেৰে, আহি ধুনীয়াকৈ পাই গ'লেহি। তো বাকী ভিতৰলৈ গৈ আছোঁ। ভিতৰলৈ গৈ কি খেল চলি আছে বা কি খেল চলা নাই আপোনালোকক গোটেইখিনি দেখাই আছোঁ। আমি এতিয়া একদম পূৰা ভিতৰলৈ সোমাই আহিলোঁ, মানে আৰু মানে ষ্টেডিয়ামলৈ পূৰা গৈ আছোঁ। ষ্টেডিয়াম পোৱাগৈ নাই, পাই যাম। আৰু মানে কোন দেশৰ খেল হৈছে সেইখিনি আপোনালোকে দেখাই দিছোঁ, চাই লওক। আমাৰ ইণ্ডিয়া ফাৰ্ষ্টত আছে। প্ৰথম আছে একদম ইণ্ডিয়া। ইয়াত মানে আপোনালোকক দেখাই দিছোঁ চব
কোন দেশৰ প্লেয়াৰবিলাক আহিছে চাওক এইফালে আছে ইণ্ডিয়া ডেনমাৰ্ক হংকং কোৰিয়া নে কোৰিয়া পৰ্তুগাল শ্ৰীলংকা ভিয়েটনাম আমি যে এছ'চিয়েশ্যন পাইছিলোঁ পৰ্তুগীজ সকল যে আহিছিল এই পৰ্তুগালৰ পৰা আহিছিল তাৰপিছত ভিয়েটনাম অষ্ট্ৰেলিয়া চাইনিজ টাইপি হাংৰী মালয়েছিয়া পেৰু থাইলেণ্ড ৱালেছ আজাৰবাইজান ইজিপ্ত ইণ্ডোনেছিয়া নেপাল তাৰপিছত বাকী চব আছে আপোনালোকে নিজে নিজে পঢ়ি ল'ব আৰু ইৰাণ এয়া ভূটান ইংলেণ্ড ইৰাণ নেদাৰলেণ্ড ছিংগাপুৰ এয়া জুবিন দাক মেইন মালটো আপোনালোকে দেখা পালে য'ত গৈ পেলাই আমি জুবিন দাক হেৰুৱাইছিলোঁ আমি ছিংগাপুৰ বুলি কওঁতে মানে মেইন কথা এটা মনলৈ আহে য'ত নেকি আমাৰ জুবিন দাৰ মৃত্যু হৈছিল মানে ঠাইডোখৰৰ কথা ভাবিলে কিবা বহুত বেছিয়ে বেয়া লাগে মানে নকওঁ আৰু বাকীখিনি আপোনালোকে কমেণ্ট বক্সত এইটো লিখিবলৈ নাপাহৰিব জাষ্টিছ ফৰ জুবিন দা বাকী এতিয়া বলক আমি ভিতৰলৈকে একদম ধুনীয়াকৈ খেল চামগৈ এতিয়া বাহিৰলৈ যাওঁ এপাক ওলাই আহিওঁ ব'লা এপাক মাৰি আহিছোঁ মাৰিছেনে খাই কথা কিছুমান কোৱা কিন্তু দেই তুমিতো ক'লা ন তো গাইজ ফাইনেলি আমি বহি ল'লোঁ ষ্টাৰ্ট হৈ গ'ল খেল চলি আছে তো আমি ইণ্ডিয়া আৰু হংকং চাইনা চলি আছে এতিয়া কি চলি আছে ইণ্ডিয়া আৰু হংকং চাইনা ইণ্ডিয়া আৰু হংকং মানে হংকং চাইনাৰ মাজত চলি আছে পূৰা আমি ধুনীয়াকৈ খেল চাই আছোঁ খুব ধুনীয়া এটা ভিউ মানে যথেষ্টখিনি মানুহো আছে ইয়াত ক্ৰিকেট হ'লে আৰু বেছি মানে ৰোমাঞ্চ হয় কিন্তু হ'লেওতো এটা খেল ক্ৰিকেট হ'লে আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল খেল হয় ন তো বহুতখিনি মানুহ আছে ইয়াত বহুতো আছে আমিও আহি পেলাই জইন কৰিছোঁ ক্ৰিকেট হ'লে বহুত বেছি মানুহ হ'ল হয়তো আপোনালোক আহিব আৰু দুদিনমান আছে নেকি আৰু দুদিন হ'ব তো আমি আজি 19 তাৰিখলৈকে হ'ব আপোনালোকে আহিব আহি কিনে চাব পাৰিব কোনো টিকেটৰ জামেলা নাই ফ্ৰীতে আহিব ফ্ৰীতে চাব পাৰিব তো বাকী এতিয়া বেছি কথা নকওঁ আপোনালোকে খেল চাব Safety. ফাইনেলি আমি খেল চাই ওলাই আহিলোঁ একদম পুৰা বঢ়িয়াকৈ চালোঁ বহুত বেছিয়ে ভাল লাগিল এতিয়া কোৱা খেল চাই তোমাৰ অনুভৱ একদম বহুত ধুনীয়া লাগিছে বহুত মানে মজা খেলটো মানে চবে বুজি নাপায় ন যোনে বুজি নাপায় তাৰ কাৰণে একো নাই যোনে বুজি পায় একদম বহুত বঢ়িয়া লাগিছে খেলটো চাই খেলটো বেছি ভাল লাগিল এইটোতো ভাল লাগিছে ভালে লাগিছে তো আমি বাকীকেইটা আছে ইয়াত আছে তো আমি সোমাইছিলোঁ প্ৰায় কিমান 2টা বজাৰ আগত ন এটা এনেকুৱা 50-60 মানত ওলাইছিল 50-60 মানত আমি সোমাইছিলোঁ তো এতিয়া বাজি গ'ল এতিয়া বাজি গ'ল 4:19 আৰু অলপ সময় আছে তো শেষ হ'ব তো আমি ওলাই দিলোঁ মানে যামগৈ বুলি ভাবিছোঁ বহুত বেছি দেৰি হৈ আছে তো খেল চাই বহুত বেছি ভাল লাগিল আৰু মোৰ ইয়াৰ পৰা তলৰ ভিউটো দেখাই দিছোঁ আপোনালোকক চাই লওক এইটো হৈছে তলৰ ভিউটো একদম পুৰা এইটো চাইডে এইটো হেৰি গুৱাহাটী হাইকোৰ্টটো মানে ষ্টেডিয়ামটো এটা পৰিচয় হৈছে হাইকোৰ্টৰ উল্টা চাইডে বুজিছা গুৱাহাটী হাইকোৰ্ট যিটো আছে ন তাৰ উল্টা চাইডে হাইকোৰ্টটো আছে সেইটো চাইডে ষ্টেডিয়ামটো আছে এইটো আমি মানে ষ্টেডিয়ামতে আছোঁ তুমি হাইকোৰ্টত আছো বুলি ভাবিছা নেকি নাই আমি ষ্টেডিয়ামতে আছোঁ আচ্ছা তো ঠিক আছে আমি গৈ থাকোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া যাবাগৈ নে এতিয়া আৰু ওলাই যাওঁ ব'লা আমি ওলাই যাওঁ লাহে লাহে খেল চালোঁ বহুত বেছি ভাল লাগিল তো আকৌ আহিম কেতিয়াবা এবাৰ ক্ৰিকেটত আহিম হা পুৰা তামাম একদম IPL তুমি কোন টিমক ছাপোৰ্ট কৰা RCB মই RCBৰ বিগ ফেন ব'লা হা আচ্ছা মই মানে এইটো RCB আৰু হেৰি চাই মই ছাপোৰ্ট নকৰোঁ মই ছাপোৰ্ট কৰোঁ কি চাই জানানে মই ছাপোৰ্ট কৰোঁ প্লেয়াৰ চাই প্লেয়াৰকেইটাৰ নাম 20টা প্লেয়াৰৰ নাম কোৱাচোন ইণ্ডিয়ান 20টা প্লেয়াৰৰ নাম নাই এতিয়া চবৰে নাম মই যেতিয়া যাক দেখি তেতিয়া মানে তাৰ নাম মনলৈ আহে
আমি এতিয়া সোমাই আহিলোঁ ইউনেক্সত আহি বস্তুবিলাক চাই আছোঁ পূৰা একদম মানে দিয়া আছে আপোনালোকক দেখাই আছোঁ তো এইফালে আছে বেডমিণ্টন হা LED তো এইফালে আছে বেডমিণ্টন তো এইবিলাক চাই আছোঁ এই মাত্ৰ এইটো কিমান বুলি কৈছিলে 600 এইটো মানে এক পিচ 600 দুই পিচ 1200 বাকী মানে কম আছে টি চাৰ্ট আছে আপোনালোকে ল'ব পাৰে তো চাই আছোঁ মই কি লওঁ মানে চাই আছোঁ বেডমিণ্টন লওঁ নহ'লে আমাৰ টি চাৰ্ট তো টি চাৰ্ট চাই আছোঁ তো বহুত ভাল ভাল আহিছে তো এতিয়া যাব লৈছোঁ ঘৰলৈ কেইটা বাজিল তো আৰু বেছি লেট নকৰোঁ কাৰণ ট্ৰেইন আছে 4:40 হ'ল এনেতো 5টা বজাত এখন আছিলে ন 5টা বজাত এখন আছিল সেইখন চাগে গুচি গ'ল তো এতিয়া আমি ৰাতি 9টাখনত যাম এতিয়া ধুনীয়াকৈ আমি যাম ষ্টেচন গৈ ধুনীয়াকৈ খানা চানা খাই লৈ অলপ ঘূৰিমগৈ নে কি কোৱা অলপ ঘূৰি ল'ম তাৰপিছত ঘূৰা ফুৰা কৰি লাহে লাহে যামগৈ যাবা নেকি অঁ ব'লা যাম টাইম আছে ন এতিয়া 5টা হৈছে এতিয়া 9টাত ট্ৰেইন আছে অঁ 9টাত ট্ৰেইন আছে ন ইমান সময় 3-4 ঘণ্টা বাকী আছে কিনো কৰিম অলপ ঘূৰা ফুৰা কৰোঁ তো তাৰপিছত আপোনালোক আহিব যদি খেল চাম বুলি ভাবে কোনো টিকেটৰ ভেজাল নাই আপোনালোক একদম ডাইৰেক্ট আহিব প্ৰথম যদি যিসকলে চিনি নাপায় মই কৈছোঁ ডাইৰেক্ট গুৱাহাটী মানে পল্টন বজাৰত নামি তাৰ পৰা আমিনগাঁৱলৈকে বাছত গুচি আহিব তাৰপিছত টমটমত 20-30 টকা ভাড়া ল'ব ডাইৰেক্ট আনি ষ্টেডিয়ামত ইনডোৰ ষ্টেডিয়াম বুলি ক'লেই হ'ল আনি একদম ধুনীয়াকৈ নমাই দিব আৰু কোনো টিকেটৰ মামলা নাই আৰু খেলখন চালোঁ বহুত বেছিয়ে ভাল লাগিল আৰু বহুত বেছি মানুহ নাই তথাপি মানুহ আছে মোটামুটি যিহেতু মানে ক্ৰিকেট হ'লে বহুত বেছি মানুহ থাকিলহেঁতেন আৰু মানে আমি এইটো এনেকৈ কিয় ভাবোঁ যে ক্ৰিকেট হ'লেই চাম বুলি এতিয়া চাওক আমি বেডমিণ্টনটো চাব লাগিব কিয়নো 17 বছৰৰ মূৰত যিহেতু ভাৰতবৰ্ষত তাকো মানে অসমত হৈছে 17 বছৰৰ মূৰত তো আমি চাব লাগে একচুৱেলি এইবিলাক মানে মানুহে বুজি নাপায় না তো বুজাই দিছোঁ কথাবিলাক গতিকে ইমান বহুত বেছি দেশৰ প্লেয়াৰ যিহেতু খেলিছে আমি তেওঁলোকক ছাপোৰ্ট কৰা উচিত ছাপোৰ্ট কৰিব চব আগুৱাই যাব খালি আমি ক্ৰিকেটক আগুৱাই নিলে নহ'ব নহয় ক্ৰিকেটক ভাল পাওঁ ক্ৰিকেট আমাৰ তেজত আছে ক্ৰিকেট আমি ভাল পাওঁ এইটো হয় কিন্তু আমি চব আগুৱাই নিব লাগিব গতিকে আপোনালোক আহিব চাব আৰু ইউনেক্সত সোমাব আৰু আহিলে এপাক ইউনেক্সত সোমাব কিবা কিবি কিনিব পাৰিব তাত মানে একদম কম দামীৰ পৰা একদম দামীলৈকে আছে আপোনালোকে পাই যাব বেডমিণ্টন তো একদম লয়েষ্ট 600 আৰু হায়েষ্ট 25,000লৈকে আছে তো আপোনালোকে ল'ব পাৰে তো ফাইনেলি আমি আহি ষ্টেচন পালোহি মানে ষ্টেচনৰ পৰা এতিয়া ওলাই আহিছোঁ ষ্টেচনত আহিলোঁ আহি ধুনীয়াকৈ একদম ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ এতিয়া ওলাই আহিছোঁ ভাত খাবলৈ যাওঁ বহুত বেছি ভোক লাগি আছে প্ৰায় 7টামান বাজি গ'ল 7টা বাজি গ'লগৈ প্ৰায় 7:30 মানে বাজি গ'ল তেতিয়া ধুনীয়াকৈ যাওঁগৈ ভাত পানী খাই আহোঁগৈ ভাত পানী খাই আহি ধুনীয়াকৈ টিকেট কাটি ডাইৰেক্ট যাবগৈ লাগিব তো আমাৰ ট্ৰেইন আছে 9টা বজাত মানে 8:55 মানে 9টা বজাত ট্ৰেইন আছে তো এতিয়া বহুত বেছি ভোক লাগি আছে একদম গৈ ভাতটো খাই আহোঁগৈ বোলে ভাতটো খাই আহি তাৰপিছত একদম পূৰা বিন্দাছ ভাতটো খালে আৰু টেনশ্যনটো ফ্ৰী হৈ থাকিব তো ব'লা ভাতটো খাই আহোঁগৈ ফাইনেলি আমি আহি ভাত খাবলৈ বহি গ'লোঁ মজা হৈছেনে খাই ভালো লাগে অঁ এনেকুৱা মুকলি জেগাত খাই বহুত বেছি ভাল লাগে আৰু দাদাজন হৈছে এইফালে দাদা বহুত বেছি ভাল লাগিল ধুনীয়া বনাইছে একদম তো আহি থাকিম মাজে মাজে একচুৱেলি মানে দামী দামী হোটেলত খোৱাতকৈ এনেকুৱা একদম ধুনীয়াকৈ এইবিলাকত খোৱাত মানে বহুত বেছি ভাল লাগে খাই মানে বহুত বেছি ভাল লাগে আৰু মই খাই আপোনালোকৰ ৰিভিউ দিছোঁ নোখোৱাকৈ ৰিভিউ দিয়া নাই খাই একদম ধুনীয়াকৈ ৰিভিউ দিছোঁ যে বহুত বেছি মজা বনাইছে একদম মানে কি ক'ম এতিয়া আমি এতিয়া গুৱাহাটীৰ পৰা গৈ আছোঁ লংকা পাই যাম আৰু বেছি নাই তো মানে বহুত বেছি ভিৰ বহুত গোটেই বাটটো একদম থিয় হৈ আহিব লগা হৈছে কি ক'ম মানে উপায় নাই কষ্ট হৈছে কষ্ট যাওঁতেও থিয় হৈ গ'লোঁ থিয় হৈ বৰ বেলেগ এটা কষ্ট বাকী গৈ থিয় হৈ থাকিলোঁ বহুত বেছিয়ে কষ্ট হৈছে তো বাকী এনজয়খিনি মানুহ বাৰু নামতে খুলি কথা খাই ন নামতে খুলি দিম ন তো সেয়াই আৰু কি ক'বা জালমুড়ি খাবা নেকি খালোহেঁতেন আৰু বেছিভাগ নাই ন পালোহি তো লংকাতে কিবা এটা খাই ল'ম চিম্পুলকৈ ফাইনেলি আহি লংকা পাই গ'লোঁ দিছ ইজ লংকা টাউন তুমি আহিবা নৈৰে ঘাটলৈ গধূলি লংকা লামডিং আহক ৱেলকাম তো নামিম আৰু এতিয়া বেছি নাই আৰু মাত্ৰ কেইটিমান ছেকেণ্ডৰ পিছতেই আমি আমাৰ গন্তব্যস্থানৰ সামৰণি পৰিব অলৰেডি পৰিলহি A few moments this is the Lanka town and ব'লা
এই বাটটো একদম থিয় থিয় আহিলো বহুত বেছি ভাগৰ লাগিল মজা লাগিছে ন এটা ফিলা আহিছে এতিয়া এটা হাৱা এটা মাৰি আছে ন গেণ্ডাটাক কোনে পায় গেণ্ডাটাক কোনে পায় বহুত মানুহ লাগিছে মানুহ পুৰা একদম মানে মানুহ চাওক মানে বহুত মানুহ তো এতিয়া বাজি গ'ল 11:37 তো আমি আহি লংকা পালোহি পাই ধুনীয়াকৈ ষ্টেচনত নামি চাহ একাপ খালোঁ খাই যেতিয়া বাইকখন ল'লোঁ মানে ৰাতিপুৱা যাওঁতে ইয়াতে বাইকখন থৈ গৈছিলোঁ তো বাইকখন ল'লোঁ লৈ এতিয়া আমি গৈ আছোঁ ঘৰমুৱা হৈ জয় জুবিন দা জয় অসম তো এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ' আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব থ্যাংক ইউ সো মাচ লাভ ইউ অল গুড নাইট বাই বাই